নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে ৰত্নৰ ঘৈণীয়েক ৰত্নৰ ওচৰলৈ আহি বাইদেউ এতিয়া হস্পিটেলৰ পৰা ঘৰলৈ গৈছে, গতিকে আমি এতিয়া বাইদেউৰ লগত লাগি থাকিলে নহ'ব, আমি মুম্বাইলৈ যাব লাগিব বুলি ৰত্নৰ আগত কৈছিলে। আৰু তেতিয়া ৰত্নই মই তোমাক আগতেই কৈছোঁ মই তোমাৰ লগত মুম্বাইলৈ যাব নোৱাৰোঁ বুলি ৰত্নৰ ঘৈণীয়েকৰ আগত কোৱাত ৰত্নৰ ঘৈণীয়েকৰ খং উঠিছিলে। আৰু ৰত্নৰ ঘৈণীয়েকে মই জানোৱেই তুমি যে মোৰ লগত নোযোৱা, সেইবাবে মই অহা সপ্তাহত ফ্লাইটৰ টিকেট বুকিং কৰিছোঁ বুলি ৰত্নৰ আগত কোৱাত ৰত্নৰ মনটো অলপ বেয়া লগা দেখিবলৈ পাইছিলে। আনফালে যোৱাটি খণ্ডত সুৰভিয়ে সেই ড্ৰাইভাৰজনৰ লগত কথা পাতি আছিলে আৰু সুৰভিৰ কাম কৰা ছোৱালীজনীয়ে সুৰভিয়ে ড্ৰাইভাৰজনৰ লগত কথা পাতি থকা শুনি বাইদেউ বাৰু কিবা বিপদত পৰিছে নেকি বুলি চিন্তা কৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডতে দেখিবলৈ পাব সুৰভিয়ে পৰি যে অলপ ভাল হৈছে আৰু পৰিয়ে যে এতিয়া চকু মেলিছে, সেই সকলোবোৰ কথা গম পাই সুৰভিৰ বহুত খং উঠিব আৰু সুৰভিয়ে পৰিহঁতৰ ঘৰলৈ পৰিৰ খবৰ ল'বলৈ আহিব। এতিয়া বাৰু সুৰভিয়ে পৰিক মাৰিবলৈ নতুনকৈ কিবা ষড়যন্ত্ৰ কৰিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত শেখৰে পুৱতিলৈ ফোন কৰিব আৰু পুৱতিক লগ ধৰিবলৈ এঠাইলৈ মাতিব। এতিয়া বাৰু শেখৰে পুৱতিৰ লগত কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।